হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? ভালে আছে নিশ্চয়, ময়ো ভালে আছোঁ। এয়া মই দেখিছেনে গৰমত ঘামি জুমি কি কথা কৈ আছোঁ, গম পাইছেনে মই এইটো কি কথা কৈ আছিলোঁ? মই মানে ঘামি জুমি আলহীলৈ ভাত বনাই আছোঁ, সেইটো কৈছোঁ। মুখত ক্ৰীম পাউডাৰ সকলো নাইকিয়া হৈ গ'ল বুলি কৈ আছোঁ। আলহী আহিলে মানে ভাত পানী আগত হ'লে ভাল লাগে নহয় জানো? নহ'লে আলহীৰ লগত কথা পাতিবলৈ অকণমান দিগদাৰী হৈ যায়। সেইকাৰণে মই ভাত পানী বনাই কৰি ৰেডি হৈ ল'লোঁ। আলহী অহা দিন হ'ল বাৰু। এইটো মানে এডিট কৰা হোৱা নাছিল। এয়া আমাৰ আলহী আহি পাই গ'ল, দেউতা আগবঢ়াই আনিবলৈ গৈছে আৰু মা বাৰান্দাতে বহিয়ে আছিলে। সেয়া আমাৰ বাইদেউ ভিনদেউহঁতি আহিছে, সিহঁতক মই ঠাণ্ডা ঠাণ্ডা স্প্ৰাইট দি দিলোঁ খাবলৈ, আৰু তাৰপিছত দিলোঁ আকৌ গৰম গৰম চাহ। আৰু মই আলহীৰ কাৰণেনো কি বনাইছোঁ সেয়া আপোনালোকক দেখাইছোঁ। এয়া মই বনাইছিলোঁ লোকেল চিকেন আৰু বনাইছিলোঁ ভেন্দি ভাজি, তাৰপৰা চালাড এখন আছিলে, তিয়ঁহ দিছিলোঁ। আৰু আমাৰ ঘৰত যিহেতু খবৰ নিদিয়াকৈ আহিছিলে, সেইকাৰণে আমি মচুৰ দালি মানে মগু দালি ৰাতিপুৱা বনাইছিলোঁ, তাৰপিছত সিহঁতি বেয়া পাব বুলি আকৌ মচুৰ দালি বনাই দিলোঁ। এয়া পদিনা মচুন্দৰী আৰু নৰসিংহ, তাৰপৰা দালি এনেকৈ কৰি এখন চাটনি বনাই দিলোঁ। তাৰপিছত তিয়ঁহৰ চালাড আৰু নেমু। তাৰপিছত এটি বহিছে 2 নম্বৰ কোঠাত, ফাৰ্ষ্ট কোঠাত মা আৰু ছোৱালীজনী বহিছিলে, তাত মানুহজন দেউতা, এয়া ভাগিন 2জন, সেয়া আলহী ল'ৰা এজন, আৰু 3rd নম্বৰ কোঠাত ৰহিছে ভিনদেউ বাইদেউ আৰু মই। বাৰু ধন্যবাদ।